জাজুৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰত আজি উখল মাখল পৰিৱেশ। সকলো সাজি কাচি ওলাই আহিছে, কিন্তু কিয়? মৰিগাঁও আৰু নগাঁও সীমামূৰীয়া জাজৰী আঞ্চলিক খেলপথাৰত অনুষ্ঠিত হ'বলৈ গৈ আছে সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ পঞ্চবাৰ্ষিক জাজৰী অধিৱেশন। অহা 2026 বৰ্ষৰ 23, 24 আৰু 25 জানুৱাৰীত জাজৰীত অনুষ্ঠিত হ'বলগীয়া সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ পঞ্চবাৰ্ষিক অধিৱেশনৰ আজি লাইখুঁটা স্থাপন কৰা হয়। উক্ত লাইখুঁটা স্থাপন কাৰ্যসূচীত মৰিগাঁও, নগাঁও, গুৱাহাটীকে ধৰি বিভিন্ন জিলাৰ পৰা সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ কৰ্মকৰ্তা তথা বিষয়ববীয়াসকল উপস্থিত থকা পৰিলক্ষিত হয়। প্ৰথমে সম্বৰ্ধনা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়, লগতে কবিতা আবৃত্তি অনুষ্ঠিত কৰা হয়, য'ত এটি কণমানিয়ে ধুনীয়াকৈ কবিতা আবৃত্তি কৰি উপস্থিত ৰাইজক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হয়। সদৌ অসম গৰিয়া জাতীয় পৰিষদ কেন্দ্ৰীয় সমিতিৰ সভাপতিগৰাকীয়ে উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কমিটিৰ কাৰ্যকৰ্তাসকলকো ধন্যবাদ জ্ঞাপন কৰে আৰু ভাষণ প্ৰসংগত তেওঁ জাজৰীত কিয় অধিৱেশনখন পতা হ'ল তাৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে। ইয়াৰ পাছতে বিহু প্ৰদৰ্শন কৰা হয়। মৰিগাঁও, নগাঁও সীমামূৰীয়া অঞ্চলৰ জাজৰীৰ শতাধিক লোক ওলাই আহি অংশগ্ৰহণ কৰে উক্ত লাইখুঁটা স্থাপন কাৰ্যসূচীত। পঞ্চবাৰ্ষিক জাজৰী অধিৱেশনৰ প্ৰথম লাইখুঁটা স্থাপন কাৰ্যসূচীতে প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। চাওক, আমাৰ সদৌ অসম গৰিয়া জাতীয় পৰিষদে আমি পঞ্চম বছৰটো শেষ কৰি ষষ্ঠ বছৰ সোমোৱাৰ আগমুহূৰ্তত আমি প্ৰথম পঞ্চবাৰ্ষিক অধিৱেশন নামেৰে জাজৰীত আমি 3দিনীয়া কাৰ্যসূচী অহা 23 আৰু 24 তাৰিখে আমি অধিৱেশন আয়োজন কৰিছোঁ। যে আমাৰ লক্ষ্যৰ উদ্দেশ্য হ'ল যে আমি গৰিয়াসকল যিহেতু ইছলাম ধৰ্ম, গতিকে আমাক আজিৰ তাৰিখত আজি সমাজ ব্যৱস্থাত আমি শিক্ষাৰ অভাৱতে হওক বা এটা দুষ্ট চক্ৰৰ প্ৰচাৰতে হওক, বহু ক্ষেত্ৰত আমাক আলী হুছেইন ৰহমান উপাধি দেখাৰ কাৰণে আমাক বংগমূলীয় মুছলমান যিটো সমাজ ব্যৱস্থাত মিয়া বুলি প্ৰচলিত আছে, যে মিয়াৰ নামেৰে আমাক একাকাৰ কৰি পেলাই আমাক থলুৱা ভূমিপুত্ৰৰ সেই শাৰীৰ ৰূপে আমাক মানে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে পৰিণত কৰিবলৈ আছামে চেষ্টা কৰে। গতিকে আমি ধন্যবাদ জনাইছোঁ যে আমাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিখিনি আমাৰ পুৰোধা ব্যক্তি বা আমাৰ যিখিনি উচ্চ শিক্ষাৰে শিক্ষিত বা জনগোষ্ঠীয় চেতনাৰে পৰিপুষ্ট যিখিনি আমাৰ যুৱক যুৱতীও আছে, তেখেতসকলে অসমৰ যিটো মানে ভৌগোলিক জ্ঞানৰ লগতে বুৰঞ্জীৰ যিখিনি জ্ঞান থকাৰ কাৰণে তেখেতসকলে বুজি পায় যে মানে কোনখিনি অসমৰ থলুৱা মানুহ, কোনখিনি অসমৰ মানে অসমত অহা প্ৰব্ৰজনকাৰী মানুহ। গতিকে আমি এই যিখিনি আমাৰ প্ৰব্ৰজনকাৰী ইছলাম ধৰ্মীয়ে হওক বা বেলেগ ধৰ্মৰ মানুহেই হওক, এছামে সকলোৱে নিজৰ এটা ধৰ্মৰ মানুহক একগোট কৰি পেলাই অসমত মানে ভাৰতবৰ্ষখনত এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰে সদায়। গতিকে এই মনোভাৱৰ পৰা আমি মানে আঁতৰি আহি যে আমাৰ গৰিয়াসকল অসমৰ ভূমিপুত্ৰ হয় আৰু অসমৰ ৰাজনৈতিক জীৱনতে হওক বা আগতে যিখিনি আমাৰ মানে আহোম শাসন ব্যৱস্থাটো আমাৰ গৰিয়াসকলে মূল বিষয় বাবদ মানে আপোনাৰ আছিল, গড় ৰক্ষাৰ দায়িত্ব পালন বিভিন্ন ক্ষেত্ৰত আছিল। আমি সকলোৱে জানো যে আপোনাৰ আহোম শাসন ব্যৱস্থাত যে আপোনাৰ বিভিন্ন যুদ্ধৰ ক্ষেত্ৰতে হওক, শৰাইঘাটৰ যুদ্ধতে হওক বা বিভিন্ন ক্ষেত্ৰত এইবিলাকত আমাৰ মানুহৰ যথেষ্ট অৱদান আছিল। আৰু ভাৰত স্বাধীন হোৱাৰ পিছতো অসমৰ এজনী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা এজন ব্যক্তি আছে, ফখৰুদ্দিন আলি আহমেদ। তেখেত আমাৰ গৰিয়া মানুহ। অসমৰ এজনীয়ে মুখ্যমন্ত্ৰী আছে যি মহিলা হৈ পেলাই অসমৰ মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত হৈছিল, তেখেত হ'ল আনোৱাৰা টাইমত। গতিকে আমি চব আমাৰ গৰিয়া মানুহখিনি এটা সময়ত সকলো আছিল, কিন্তু আমাৰ সজাগ আৰু সচেতন নোহোৱাৰ কাৰণে আমি আমাৰ মৰ্যাদা, আমি হিতৰ যিটো আমি মৰ্যাদা হেৰুৱাইছোঁ। গতিকে সেই হিতৰ মৰ্যাদা পুনৰ উদ্ধাৰৰ কাৰণে আমাৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাক আমি আগুৱাই নিবৰ কাৰণে আৰু মানুহখিনি একগোট আৰু সচেতন কৰিবৰ কাৰণে আমি অধিৱেশন পাতিছোঁ। আৰু ইয়াৰ দ্বাৰা আমাৰ গৰিয়াসকল এই ধৰ্মীয় মানে যিটো মেৰপাচ, তাৰপৰা যাতে আঁতৰি আহি আমি জনগোষ্ঠীয় চেতনাৰে পৰিপুষ্টসকল যাতে আমি একগোট হৈছোঁ বুলি এটা মেছেজ দিব বিচাৰিছোঁ। আমি আশা কৰিছোঁ যে আমি অধিৱেশনৰ জৰিয়তে আমি গৰিয়াসকলক একত্ৰিত আৰু সচেতন কৰাৰ এই প্ৰচেষ্টাক আমি আগুৱাই নিব পাৰিম। আমাৰ জানুৱাৰী মাহৰ 23, 24, 23 তাৰিখে আমাৰ ইয়াৰ স্থানীয় কাৰ্যসূচী আৰু 24 আৰু 25 তাৰিখে আমাৰ অধিৱেশনৰ মূল কাৰ্যসূচী। প্ৰস্তুতি বৰ্তমান ভালেই চলি আছে, যিখিনি হৈ আছে। মানে কথা হ'ল কি, আমি যিটো অধিৱেশনৰ মানে প্ৰস্তুতি কৰি আছো, মানে আপুনি সকলোৱে জ্ঞাত যে আজি অসমত ইমূৰৰ পৰা সিমূৰলৈ মানে গোটেই মানে সকলো অসমবাসীৰ মুখত কুচকাৱাজ যে জাজৰী অধিৱেশন, জাজৰী অধিৱেশন, জাজৰী অধিৱেশন। কথা হ'ল কি, জাজৰী অধিৱেশন কেনে হ'ব, কি হ'ব, তাৰ এটা ইংগিত আজি অনুষ্ঠানটো বহন কৰিছে। আপোনালোকে সকলোৱে দেখিছে আজি জাজৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰত গোটেই সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ পৰা গৰিয়াসকল আহি একত্ৰিত হৈছে। জাজৰী অঞ্চলৰ যিসকল বয়োজ্যেষ্ঠ ডেকাসকল, গাভৰুসকল সকলোৱে আহি আমাৰ অনুষ্ঠানত মানে একত্ৰিত হৈ যি এটা উলহ মালহৰ পৰিৱেশ সৃষ্টি কৰিছে, সঁচাকৈ এটা আনন্দমুখৰ পৰিৱেশ বৰ্তমান গঢ় লৈ উঠিছে। তাৰ কাৰণে আমি সঁচাকৈ আনন্দিত আৰু আশা কৰিম যে আজিৰ দৰে আজিৰ অনুষ্ঠানে ইংগিত বহন কৰিব বা সমগ্ৰ অসমবাসীক এটা মেছেজ বহন কৰিব যে আমাৰ অনাগত মানে যিটো দিনত গৰিয়া জনগোষ্ঠীৰ সকলোতকৈ ডাঙৰ অনুষ্ঠান যিটো হ'ব গৈ আছে, জাজৰী অধিৱেশন বৃহৎৰূপে সফল হ'ব। অসম গৰিয়া জাতীয় পৰিষদৰ যি আগন্তুক পঞ্চবাৰ্ষিক অধিৱেশন আহিবলৈ গৈ আছে, তাৰ এই পৰিপ্ৰেক্ষিতত আজি যি লাইখুঁটা স্থাপন
অনুষ্ঠানটো আয়োজন কৰিছিলোঁ। আপোনালোকে নিশ্চয় দেখিব পাৰিছে যে ইয়াত বহু লোকৰ সমাগম ঘটিছে আৰু আমি ভাবোঁ আগন্তুক যি অধিৱেশন হ'ব ইয়াত লোকে লোকাৰণ্য হৈ পৰিব। সমগ্ৰ অসমৰ প্ৰায় 1 লাখ গৰিয়া ইয়াত সমবেত হ'ব। আৰু দেখিছে এই যি লাইখুঁটা স্থাপন হ'ল, এয়া লাইখুঁটা নহয়, আচলতে এয়া আমাৰ একতাৰ এনাজৰী। এই একতাৰ এনাজৰীডাল এনেদৰে মজবুত কৰি ৰখাব বিচাৰিছোঁ আমি গৰিয়া জনগোষ্ঠীটোত। সমগ্ৰ গৰিয়াক একত্ৰীকৰণ কৰাৰ প্ৰচেষ্টাৰে এই অধিৱেশনখন আমাৰ পাতিছোঁ আৰু তালৈ বহু লোক ইতিমধ্যে আহিব। এই 24 আৰু 25 জানুৱাৰী 2026 চনৰ আমি এই অধিৱেশনখন অনুষ্ঠিত কৰিম। তাত সকলো গৰিয়া সমাবেত হ'ব আৰু আপোনালোকে দেখিব ভাল এটা অনুষ্ঠান। আজি আমাৰ লাইখুঁটা অনুষ্ঠানত প্ৰথমে আমি বিশিষ্ট অতিথিসকলক আমি সম্বৰ্ধনা জনালোঁ। তাৰপিছতে আমাৰ জিকিৰ পৰিৱেশন হৈছিল। তাৰপিছতে আমাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি মইনুল ইছলাম ডাঙৰীয়াই সভাপতি মন্তব্য ভাষণ প্ৰদান কৰিছিল আৰু বিভিন্নজনে ভাষণ প্ৰদান কৰিছে। আৰু আমাৰ নুৰুল আমিন কাছিমি ছাৰে আমাৰ লাইখুঁটা স্থাপন কৰিবলৈ আমন্ত্ৰণ জনাইছিলোঁ, তেখেতো আহিছিল। আমাৰ লাইখুঁটা স্থাপন সুচাৰুৰূপে হৈ গৈছে আৰু আমি ভাবোঁ আগন্তুক দিনতো আপোনালোকে সকলোৱে সহায় সহযোগ কৰিব। বটদ্ৰৱাৰ পৰা মেহদী জামান ৰিপৰ্ট, NE এক্সপ্ৰেছ।